মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অকণিহঁত, তোমালোকৰ কাৰণে আজি বিশ্ববিশ্ৰুত মাতৃগৰাকী মাদাৰ টেৰেছাৰ কাহিনী লৈ আহিছোঁ। মাদাৰ টেৰেছাৰ সমূহ কাহিনী কোৱাটো সম্ভৱ নহয়, থাকোঁতে যিটো পৰিচয় সেই পৰিচয়টো লৈ আহিছোঁ। বিশ্বজননী মাদাৰ টেৰেছা 1910 চনৰ 27 আগষ্ট তাৰিখে যুগোস্লাভিয়াৰ স্কপজে নামৰ এখন ঠাইত জন্ম হৈছিল। পিতৃ আৰু মাতৃয়ে মৰমতে কণমানিটিৰ নাম ৰাখিছিল এগনিছ গঞ্জা বজ্জিউ। পিতৃ মাতৃৰ কলা শুৱনি কৰা এগনিছৰ মাত্ৰ 8 বছৰ বয়স হওঁতে এদিন পিতৃক নিয়তিয়ে কাঢ়ি লৈ যায়। পিতৃৰ অকাল বিয়োগৰ পাছত মাতৃয়ে শোকত কাতৰ হৈ পৰে আৰু এখন কাপোৰৰ ব্যৱসায় আৰু তাৰ লগতে এমব্ৰইডাৰী কৰিবলৈ লয়। বৰ কষ্টৰে সেই মূলধনেৰে উপাৰ্জনেৰে এগনিছক বুকুত সামৰি মাতৃয়ে পঢ়া শুনা কৰিবলৈ আগবঢ়াই দিয়ে। যুগোস্লাভিয়াৰ চেক্ৰেড হাৰ্ট স্কুলত প্ৰথমতে তেওঁ শিক্ষা আৰম্ভ কৰে আৰু এই শিক্ষা গ্ৰহণৰ সময়ছোৱাত পিতৃ নথকা স্বত্বেও মাতৃয়ে কিন্তু বৰ সুন্দৰভাৱে জীৱনৰ সৎ আৰু অসৎ বন্ধুৰ উপস্থিতি শিকাই গৈছিল এগনিছক। এদিনাখন এগনিছে এগৰাকী চতুৰ আৰু এগৰাকী বেয়া সহপাঠীৰ সৈতে কথাৰ মহলা মাৰি আছিল। এগনিছৰ যিজন বন্ধুক মাকে ভাল নাপাইছিল আৰু এগনিছক একোৱেই নোকোৱাকৈ মাকে এপাচে আপেল আনিবলৈ উপদেশ দিছিল। এপাচে আপেল আনি যেতিয়া জীয়েকে মাকক দিলে, এটা গেলা আপেলখিনিৰ মাজত থবলৈ দিলে। কেইদিনমানৰ পাছত জীয়েকক আপেলখিনি চাবলৈ ক'লে। এগনিছে চালে আৰু দেখিলে বেয়া আটাইবোৰ আপেলে নষ্ট হৈ গৈছে, মাত্ৰ এটা বেয়া আপেল ভালখিনিৰ মাজত থোৱা বাবে। এনেধৰণে মহৎ শিক্ষা কিছুমান গ্ৰহণ কৰি এগনিছে প্ৰথমৰ পৰাই যিহেতুকে তেওঁলোক ৰোমান কেথলিক আছিল, তেওঁ কিন্তু নন কেথলিক স্কুলত পঢ়ি আগবাঢ়ি গৈছিল। 12 বছৰ বয়সত এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁক সমাজত সাধু হিচাপে পৰিগণিত হ'ব বুলি এক প্ৰকাৰ ভৱিষ্যদ্বাণী কৰিছিল। এনেকৈয়ে যুগোস্লাভিয়াৰ পৰা এদিন মিছনেৰী দল এটা ভাৰতলৈ আহোঁতে তেনেকৈয়ে সূত্ৰপাত ঘটিছিল এগনিছৰ নিজৰ ঠাইৰ পৰা আন ঠাইলৈ অহাৰ। সেৱামূলক কাম কৰিবলৈ এদিন নিজেই থিৰাং কৰিছিল আৰু সংসাৰ ত্যাগ কৰি এগৰাকী নান হোৱাৰ সিদ্ধান্ত লৈছিল। বিভিন্ন সময়ত দুৰ্ভিক্ষ, বিভিন্ন পৰিৱেশ, মহামাৰী, সৰুতে পিতৃ হেৰা হোৱা, বিভিন্ন পৰিৱেশ দেখি হয়তো এগনিছে সেৱাৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু নান হ'বলৈ মন মেলিছিল। অসীম সাহস বুকুত বান্ধি এদিন স্বদেশৰ পৰা ভাৰতবৰ্ষলৈও তেওঁ আহি উপস্থিত হৈছিল। 1929 চনৰ এটা বিশেষ দিনত আয়াৰলেণ্ডৰ ডাবলিন বন্দৰৰ পৰা অহা এখন জাহাজ তাতেই
সেই জাহাজতে অহা যুৱতীগৰাকীৰ শৰীৰত আছিল কলা গাউন আৰু ডিঙিত আছিল ক্ৰছ, মূৰত কলা ৰুমাল। এনেকৈয়ে এগনিছৰ সেৱামূলক যাত্ৰা আৰম্ভ হৈছিল আৰু এগনিছে দুখীয়া মানুহৰ ল'ৰা ছোৱালীক পঢ়াবলৈ আৰম্ভ কৰিছিল। তেওঁ সৰু ল'ৰা ছোৱালীক পঢ়াবলৈ মন মেলা সেৱামূলক কামত আগবাঢ়ি অহা এগনিছৰ জীৱনটো কিন্তু সাধাৰণ মানুহৰ জীৱন নাছিল আৰু এই সাধাৰণ মানুহৰ জীৱনৰ দৰে নোহোৱা এগনিছ এদিন পৰিগণিত হৈছিল বিশ্বৰ জননীৰ ৰূপত, যাৰ সন্তান নাছিল তৎসত্ত্বেও পৃথিৱীৰ সকলো সন্তানৰ তেওঁ হৈছিল মাতৃ আৰু সেই তেওঁ নাম হৈ পৰিছিল মাদাৰ টেৰেছা হিচাপে জনাজাত। এগনিছৰ এই কাহিনীয়ে আমাক আকৰ্ষিত কৰা উচিত, অনুপ্ৰেৰণা দিয়া উচিত, কাৰণ সেৱাৰ যি মনোভাৱ মাদাৰ টেৰেছাৰ, সেই সেৱাৰ মনোভাৱ মাদাৰ টেৰেছাৰ সেৱামূলক সেই মনোভাৱে পৃথিৱীত এগৰাকী মাতৃৰ জন্ম দিছিল। মই কণমানিহঁতৰ কাৰণে আচলতে কিশোৰীৰ কাৰণে আচলতে এই অকণমান কথা কৈছোঁ। নেটত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বস্তু মাৰিলেই ওলাই আহে, কিন্তু মই তাৰ মাজতে ক'বলৈ যত্ন কৰিলোঁ, কাৰণ কেতিয়াবা দুই একোটা কথা জীৱনী আকাৰে ক'ব পাৰিলেও হয়তো শুনোতাৰ মনত ৰয়। আৰু আজিৰ ছাত্ৰ ছাত্ৰী যে নুশুনে এনেকুৱা বুলি ক'ব নোৱাৰোঁ। আজিৰ ছাত্ৰ ছাত্ৰীয়েও শুনে কথাবোৰ, আৰু সেইকাৰণে হয়তো কিছুমান বস্তুৰ এতিয়াও আদৰ আছে। গতিকে মই এখন কিতাপৰ পৰা সহায় লৈ এই কাহিনীটো কৈছোঁ, আৰু যিখন কিতাপৰ পৰা সহায় লৈছোঁ ৰেণু মেধিয়ে, সেইখন কিতাপ ৰেণু মেধিয়ে লিখিছে আৰু নলবাৰী কিতাপঘৰৰ পৰা ওলাইছিলে। কিতাপখনৰ নাম হৈছে বিশ্বজননী মাদাৰ টেৰেছা। এই কিতাপখনৰ প্ৰথম প্ৰকাশ আছিল 1998 চন। কিতাপখনত কাহিনীটো খুব সুন্দৰকৈ এগৰাকী কৰুণাময়ী মাতৃ হিচাপে আৰু তেওঁৰ জীৱনত থকা ঘাত প্ৰতিঘাতবোৰৰ কথা খুব সুন্দৰকৈ বৰ্ণিত হৈ আছে, আৰু সেইকাৰণে মই হয়তো কিতাপখন কথাখিনি কওঁতে গ্ৰহণ কৰিলোঁ, আৰু কিতাপখনৰ আধাৰতে মই আচলতে গোটেই কথাখিনি গ্ৰহণ কৰিছোঁ আৰু কথাখিনি তোমালোকক কৈছোঁ। সেৱাৰ মনোভাৱ লৈ সকলোৱে কাম কৰিব নোৱাৰে, আৰু সেৱাৰ মনোভাৱ লৈ কাম কৰিবলৈ হ'লে জন্মতেই হয়তো সেয়া নাথাকিলেও পৰিৱেশে কিন্তু আমাক কেতিয়াবা প্ৰভাৱান্বিত কৰে। গোটেই যাত্ৰাটোত মাদাৰ টেৰেছাৰ গোটেই যাত্ৰাটোত আচলতে পিতৃ সৰুতেই ঢুকাই গ'ল, কিন্তু তেওঁৰ মাতৃ আদৰ্শৰ এক অন্য নাম, যিয়ে সন্তানৰ বন্ধু ভাল নে বেয়া তাকো চকু ৰাখিছিল। বহু সময়ত আজিকালি সন্তানৰ ক্ষেত্ৰত পিতৃ মাতৃয়ে সকলো যোগাৰেই ধৰে। আমাকো পিতৃ মাতৃয়ে যিমানখিনি পাৰিছিলে যোগাৰ ধৰিছিলে, কিন্তু কেতিয়াবা দেখা যায় অত্যাধিক কঠোৰ অনুশাসন, কেতিয়াবা দেখা যায় যি লাগে তাকে দিয়াৰ প্ৰৱণতা, এই ধৰণৰ বস্তুবোৰ। আৰু কেতিয়াবা দেখা যায় যে ইনষ্ট্ৰুমেণ্ট যি লাগি আছে, যি ইলেক্ট্ৰনিক সামগ্ৰীৰ মাজত আছে, অনবৰত মোবাইলৰ মাজত আছে বা কম্পিউটাৰৰ লগত লাগি আছে, ঠিক এনেকুৱা বস্তুবোৰৰ পৰা এৰাই আনিবলৈ চেষ্টা কৰা নহয়, বা কোনটো ৱেৰে গৈ কি চাইছে এইখিনি বেছি চকু নাৰাখে। বহু সময়ত চকু ৰখা দেখা নাযায়, আৰু এনেধৰণৰ কথাবোৰৰ কাৰণে ছ'চিয়েল মিডিয়াত বহু ধৰণৰ ঘটনা ঘটিবলৈ পাইছে। সেই কাহিনীবোৰ আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহু সময়ত গম পাওঁ। গতিকে আদৰ্শ মাতৃ হিচাপে মাদাৰ টেৰেছাৰ এই কাহিনী আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। জাষ্ট এটা চমু ৰেঙনি এটা আজি ইয়াৰ মাজত তুলি ধৰিছোঁ। আজিলৈ
ইমানেই। ইয়াৰ পিছত যদি আপোনালোকে কাহিনী ভাল পায় মই দিবলৈ চেষ্টা কৰিম।